নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আজি এটা অন্য ভিডিঅ'লৈ আজি আমি ডিসকাশন কৰিম হাউ টু গেট 80 to 90% জাস্ট ৰিড 2 to 3 hours ডেইলি কেনেকৈ আমি মাত্ৰ 2 পৰা 3 ঘণ্টা পঢ়ি এটা ভাল মাৰ্ক 80 পৰা 90% পাব পাৰো সেই বিষয়ে আজি আমি ডিসকাশন কৰিম তোমালোকে এটা নিশ্চয় লক্ষ্য কৰিছা এনেকুৱা কিছুমান ষ্টুডেন্ট আছে যে কম সময় পঢ়ে আৰু এটা ভাল মাৰ্ক পায় কেনেকৈ পায় সিহঁতে জানে যে কি পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে আজি আমি এই ভিডিওটোত এই সকলো বিষয় ডিসকাশন কৰিম ভিডিওটো সম্পূৰ্ণকৈ চাবা মোৰ বিশ্বাস আছে ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ পিছত তুমি সম্পূৰ্ণকৈ বুজি পাবা যে আমি কেনেকৈ কম সময় পঢ়ি এটা ভাল মাৰ্ক পাব পাৰো পোনপ্ৰথমতে আমি জানিব লাগিব যে আমি কি পঢ়িব লাগে তাৰ পিছত আমি জানিম যে আমি কেনেকৈ পঢ়িব লাগে আমি কি পঢ়িব লাগে এতিয়া আমি দুটা কথা জানিব লাগিব যে হোমৱৰ্ক আৰু সেলফ ষ্টাডি এই দুটা কি বেলেগ বেলেগ বস্তু ম্যাক্সিমাম স্টুডেন্টে হোমৱৰ্কটোকে সেলফ ষ্টাডি বুলি ভাবি লয় তেওঁলোকে কয় যে মইতো ডেইলি 2-3 ঘণ্টা ভালকৈ পঢ়ো তথাপিও কিন্তু নম্বৰ কিয় বেছি নাপাওঁ কিয় মোৰ বস্তুবোৰ মন নাথাকে এতিয়া আমি জানিব লাগিব হোমৱৰ্ক আৰু সেলফ ষ্টাডি মানে কি হোমৱৰ্ক মানে যে যিবোৰ কাম স্কুলৰ শিক্ষকে ঘৰত কৰিব দিয়ে সেই কাম কৰিবৰ কাৰণে আপুনি এটা এক্সট্ৰা টাইম হ'লেও ল'ব লাগিব সেই টাইমখিনিত তুমি সেই কামটো কৰিব লাগিব যদি সেলফ ষ্টাডি পঢ়া টাইমখিনিতে যদি তুমি হোমৱৰ্কখিনি কৰা তেনেহলে কি হ'ব তোমাৰ পঢ়াও যাব সময়ও যাব কিন্তু কি হ'ব মেইন ইম্পৰ্টেন্ট বস্তুবোৰ কি হ'ব তোমাৰ ৰৈ যাব তাৰ পিছত তোমাৰ মনত এইটো প্ৰশ্ন আহিব যে মইতো ভালকৈ পঢ়ো তথাপিও কি মই ভাল নম্বৰ কিয় নাপাওঁ কিয় মোৰ বস্তুবোৰ মনত নাথাকে আমি হোমৱৰ্কৰ কাৰণে এটা এক্সট্ৰা টাইম ওলাই ল'ব লাগিব যেতিয়া আমি সেলফ ষ্টাডি নিজে পঢ়ো তেতিয়া আমি মেইন ইম্পৰ্টেন্ট বস্তুবোৰ পঢ়িব লাগিব তাৰ কাৰণে আমি দ্বিতীয় স্টেপটো জানিব লাগিব সেলফ ষ্টাডি মানে কি এতিয়া আমি জানিব লাগিব যে সেলফ ষ্টাডি মানে কি তাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে এমভিপি মানে কি এমভিপি মানে হৈছে মোস্ট ভ্যালুয়েবল এন্ড প্ৰফিটেবল এক্টিভিটি হেইটো কাম যেটো কাম কৰিলে তোমাৰ সকলোতকৈ বেছি কি হয় বেনিফিট হয় এতিয়া আমি চাব লাগিব যে মোৰ এমভিপি কি হয় তুমি যদি এজন স্টুডেন্ট হয় তেনেহলে তোমাৰ এমভিপি কি হ'ব যে বস্তুবোৰ বুজা আৰু তাৰ পিছত কি কৰা বস্তুবোৰ মুখস্থ কৰা যদি তুমি এজন স্কুল স্টুডেন্ট হয় তেনেহলে তোমাৰ মুখস্থ কৰাটো অলপ বেছি হ'ব যে 40% বুজা হ'ব 60% মুখস্থ হ'ব যদি তুমি হাই সেকেন্ডাৰী লেভেল হয় তেনেহলে তোমাৰ 50-50 হ'ব আৰু সায়েন্স লৈ কিছু মুখস্থটো কম হ'ব তুমি যিমানে ওপৰ ফালে যাবা তোমাৰ বুজাৰ পার্সেন্টেজ ক্ৰমান্বয়ে কি হ'ব বাঢ়ি যাব আমি যেতিয়া চিন্তা কৰো যে মই এইখিনি সময়ৰ পৰা এইখিনি টাইমলৈ কি কৰিম সেলফ ষ্টাডি কৰিম তেতিয়া আমি সকলোতকৈ বেছি ক'ত গুৰুত্ব দিব লাগিব যে এমভিপি মানে মোস্ট ভ্যালুয়েবল এন্ড প্ৰফিটেবল এক্টিভিটি যেটো কাম কৰিলে মোৰ সকলোতকৈ বেছি বেনিফিট হয় তাত আমি কি সকলোতকৈ বেছি গুৰুত্ব দিব লাগিব যেতিয়া আমি সেলফ ষ্টাডি কৰিম এতিয়া আমি জানিম যে আমি কেনেকৈ পঢ়িব লাগে যদি তুমি টপাৰ আৰু এজন সাধাৰণ ষ্টুডেন্টৰ মাজত পাৰ্থক্য চোৱা তেন্তে মূল পাৰ্থক্য এইটোই পাবা যে যিবোৰ টপাৰ আছে তেওঁলোকে পঢ়াৰ সময়ত অকল কি পঢ়ে ফিজিক্যালি এন্ড মেন্টালি মানে সিহঁতৰ পুৰা মাইন্ডটো ক'ত অকল পঢ়াত থাকে যেতিয়া এজন সাধাৰণ ষ্টুডেন্টক চোৱা তেনেহলে কি কৰে তেওঁলোকে পঢ়াৰ টাইমত আৰু বিভিন্ন কাম কৰে ফিজিক্যালি আৰু মেন্টালিও কি কৰে তেওঁলোকে পঢ়াৰ টাইমত ফিজিক্যালি কিবা কানি কৰি থাকিব আৰু মেন্টালি বেলেগ কিবা কানি ভাবি থাকিব বৰ্তমান সময়ত ৰিলস বহুত বাঢ়ি গৈছে মানে সিহঁতে ভাবি থাকে যে আমি কেতিয়া আৰু কি ধৰণৰ ৰিলস বনাব আৰু কৰবাত গৈছিলো কেনেকুৱা লাগিল আৰু পঢ়াৰ টাইমত আৰু বেলেগ মই এইখিনি মুখস্থ কৰিছো আৰু বেলেগ কিবা কানি বস্তু ভাবি থাকিব সেই কাৰণে কি হৈছে সাধাৰণ ষ্টুডেন্টৰ মানে কি যেতিয়া তেওঁলোকে বেলেগ কিবা কানি পঢ়ালো আৰু বেলেগ কিবা কানি ভাবি থাকিব বেলেগ কিবা কানি কৰি থাকিব তেতিয়া তেওঁলোকৰ কি মনোযোগ দিয়াৰ ক্ষমতা কি হৈ যাব যেটো কাম কৰি আছে তাৰ মনোযোগটো কি হ'ব কমি যাব ইয়াকে কোৱা হয় ফোকাস কনসেন্ট্রেশন বা মনোযোগ দিয়াৰ ক্ষমতা এটা কথা সদায় মনত ৰাখিবা যাৰ মনোযোগ দিয়াৰ ক্ষমতা বেছি হয় তেওঁৰ বুজা শক্তি মনত ৰখাৰ শক্তিও সিমান বেছি হয় আমি যে এতিয়া এই সম্পূৰ্ণ ভিডিওটো সামাৰি কও যে প্ৰথমটো আমি কি পাম যে হোমৱৰ্ক আৰু সেলফ ষ্টাডি দুটা বেলেগ বেলেগ বস্তু যদি আমি সেলফ ষ্টাডিত হোমৱৰ্কখিনি কৰো তেনেহলে আমাৰ কি হ'ব যে পঢ়াও যাব সময় যাব কিন্তু মূল বস্তুখিনি কি হৈ যাব ৰৈ যাব সেই কাৰণে হোমৱৰ্কৰ কাৰণে আমি এক্সট্ৰা টাইম ওলাই লৈ যেতিয়া আমি সেলফ ষ্টাডি কৰো তেতিয়া আমি ক'ত বেছি গুৰুত্ব দিব লাগিব 2 নম্বৰ হৈছে কি এমভিপি এমভিপি মানে হৈছে মোস্ট ভ্যালুয়েবল এন্ড প্ৰফিটেবল এক্টিভিটি যেটো কাম কৰিলে আমাৰ সকলোতকৈ বেছি কি হয় বেনিফিট হয় সেই কামটোৰ ওপৰত আমি কি কৰিম সকলোতকৈ বেছি গুৰুত্ব দিম যদি এজন ষ্টুডেন্ট হয় তেনেহলে সকলোতকৈ বেছি বেনিফিট
হোৱা কাম হৈছে কি বস্তুটো বুজা আৰু কি হয় মস্ত কৰা এই দুটাৰ ওপৰত আমি যেতিয়া আমি সেলফ ষ্টাডি কৰিম তেতিয়া এই দুটাৰ ওপৰত আমি বেছি গুৰুত্ব দিম থাৰ্ড নম্বৰ হৈছে মোস্ট ইম্পৰ্টেন্ট যে কি মনোযোগ দিয়াৰ ক্ষমতা ফোকাস কনসেন্ট্রেশন আমি বিভিন্ন ধৰণে শুনিছো যাৰ মনোযোগ দিয়াৰ ক্ষমতা যিমান বেছি হ'ব তেওঁৰ স্মৃতি শক্তি মনত ৰখাৰ শক্তি বুজাৰ শক্তি সিমানে কি হ'ব বেছি হ'ব আমি মনোযোগ দিয়াৰ ক্ষমতা তৎক্ষণাৎ পাৰি না আমি লাহে লাহে বাঢ়াব পাৰো ইয়াৰ বিভিন্ন ধৰণৰ টিপস আছে টেকনিক আছে সাইন্টিফিক্যালি টেকনিক আছে যাৰ সময়ত আমি মনোযোগ দিয়াৰ ক্ষমতা কি হয় লাহে লাহে বৃদ্ধি কৰিব পাৰো মনোযোগ দিয়াৰ ক্ষমতা ফোকাস কনসেন্ট্রেশন বঢ়াব পাৰো নেক্সট ভিডিঅ'ত আমি ডিসকাশন কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে সকলোৰে লগত শেয়াৰ কৰক যাতে বস্তুখিনি বুজি পায় আৰু তেওঁলোকৰ স্মৃতি শক্তি মনত ৰখাৰ শক্তি কি হয় বৃদ্ধি হয় ধন্যবাদ